So hello guys, welcome back to my YouTube channel. তো বন্ধুসকল মই আজি আহিলো গাংমৌ থান যত নেকি শ্রীমন্ত শংকৰদেৱ সমাকাল অতিক্ৰম কৰি গৈছে ইয়াত তাৰে উপলক্ষে ইয়াত এটা পাৰ্ক বনাইছে যিবিলাক পৰ্যটক আহিব তেখেতসকলৰ থকা মেলা ব্যৱস্থাও ইয়াত কৰি দিছে এইটো হৈছে পুৰা নদীৰ কিনাৰত ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত ইফালে ব্ৰহ্মপুত্ৰ নদী আছে প্লাস আমি আজি আহিছো মেইন উদ্দেশ্য হৈছে আমাৰ আজি এইটো হৈছে মোৰ হাতত আছে ক্যামেৰা Panasonic Full HD এই ক্যামেৰাৰ মই আজি জুম টেষ্ট কৰিম ইফালে হৈছে কাজিৰঙা বুঢ়া পাহাৰ কাজিৰঙা ইয়াৰ পৰা সেই পাহাৰটোক জুম কৰিলে কিমান মান ক্লিয়াৰ আহে আজিটো ক্লিয়াৰ নাহিব সাগে কাৰণ আজি অলপ বতৰটো ডাৱৰীয়া হৈ আছে আমি খালি চকুৰেও মানে ক্লিয়াৰ দেখা নাই তো ক্যামেৰাৰে অলপ নিশ্চয় ঘুলা ঘুলা দেখা পাম হলেও মই জুমিং টেষ্ট কৰিব আহিছো ইয়াৰ 1000x জুম হয় কিমান ক্লিয়াৰিটি দিয়ে সেইটো চাম আৰু প্লাস ইফালে আছে মুনাবাৰী এটু সাইডে আছে মুনাবাৰী আৰু খিটু সাইডে আছে বৰগাং তো আমি আছো বৰ্তমান গাংমৌ থানত এই প্লেসটোৰ নাম হৈছে গাংমৌ থান পাৰ্কৰ ওচৰত আছো আমি সো গাইস মই ফাৰ্স্ট ক্যামেৰাখন দেখাই লৈছো এটু হৈছে সক Panasonic Full HD HCV785 আৰু ইয়াৰ ডিজিটেল জুম হৈছে 50x তাৰ পিছত ইয়াৰ জুম ইন আউট ইয়াৰ পৰা ফটো লব পাৰি ইয়াতে ভলিউম আপ এন্ড ডাউন কৰিব পাৰি ইয়াত হৈছে চাৰ্জিং পোৰ্ট 5 ভোল্টৰ DC ইয়াৰ DC কানেক্ট কৰি চাৰ্জ কৰিব পাৰি চাৰ্জাৰ ইয়াৰ লগতে আহে তাৰ পিছত ইয়াত কিবা এক্সটেনশন লাইটৰ ষ্টেণ্ড লগাই লাইট ইয়াত এটাচ কৰিব পাৰি এইটো হৈছে ব্যাটারি বেছি ডাঙৰ নাথাকে ইয়াত মানে ব্যাটারি নিজেও লগাব পাৰি ডাঙৰ সাইজৰ এটু যেহেতু ক্যামেৰাৰ লগত আহিছে সৰু সাইজৰ 1940 mAh ৰ ব্যাটারি হয় এটু হলেও মই ফুল চাৰ্জ কৰা নাই আৰু ইয়াত হৈছে মেমৰি কাৰ্ড ইয়াত ডাঙৰ মেমৰি লগাব পাৰি আৰু সৰু মেমৰি এনেকা স্লটত লগাব পাৰি তো মেমৰিটো লগাই ইয়াত হৈছে মিলুৱা ফোকাস মিলুৱা তাৰ পিছত এইটো হৈছে মেইন ক্যামেৰাৰ লেন্স যেতিয়া মই ক্যামেৰাখন অন কৰি দিও লেন্সটো অটোমেটিক খুল খাই যাব আৰু যদি মই জপাই দিও তেতিয়া হলে অটোমেটিক এটো বন্ধ হৈ যাব আৰু ইয়াৰ জুম হৈছে প্ৰায় 1500x এয়া চাওক ইয়াত চাই থাকিব এয়া গাইস চাওক 1500x জুম হয় ইয়াৰ আৰু এতিয়া চাম ভিডিওৰ ক্লিয়াৰিটি কেনেকা আহে ভিডিওৰ ক্লিয়াৰিটি তো ইয়াত ডাইৰেক্ট ইয়াৰ পৰা ভিডিও কৰি মই দেখাই আছো এই আছে জালমাৰি চাওক গাইস জালমাৰি আছে এখতক মই জুম কৰো ফাৰ্স্ট নহলে 150 মিটাৰ আঁতৰত আছে মাইবলে এই মাছ মাৰি আছে এতিয়া নাৰা মাছৰ উজান আইছে যেহেতু নদী বাঢ়িছে তো আমাৰ ইয়াত ব্ৰহ্মপুত্ৰৰ পৰা মাজে মাজে আহি থাকে মাছমৰীয়া এই মাৰিলে ও শিট এই মাৰি গল এতিয়া চাব লাগে মাছ কিমান আহিছে তাৰ খিটু পাৰতো এজন আছে মই দেখাই দিছো আপোনালোকক এজন ইয়াত আছিল যে পংকজ কতবা গল এইজন পাই গল বহুত দেখা একদম হৌ তাত আছে বহুত দূৰ আছে হলে মই জুম কৰি দেখাব চেষ্টা কৰিছো এখত হলেও 700 মিটাৰ মান আঁতৰত আছে 700 বেছি হ'ব 700 800 মান হৈ যাব তাৰ পিছত ইয়াৰ পৰা এতিয়া হৈ গল আমি এতিয়া চাম ইফালে আপোনাৰ কাজিৰঙাৰ পৰা বুঢ়া পাহাৰ চাও সিদ্ধি জুম কৰি দিছো এনেটো জুমিং হৈ গৈছে বাৰু আৰু সো গাইস আৰু এটা বস্তু মই দেখাব বিচাৰিছো আপোনালোকক ইয়াৰ পৰা টাৱাৰ খুটি প্ৰায় 3-4 কিলোমিটাৰ মান আঁতৰত আছে জুম কৰি দেখাই আছো দেখা পামনে দেখা পাই গৈছো এই চাওক কাৰণ এইটো অলপ ওপৰত আছে তাত বতৰটো ডাৱৰীয়া একো নাই হলেও জুম কৰি দেখাই আছো তাত মানুহ আছে নাই মই দেখাই দি আছো এই চাওক এইটো হৈছে টাৱাৰ খুটি 4 কিলোমিটাৰ আঁতৰত আছে চাওক কিমান দূৰত আছে মই আপোনালোকক দেখাই আছো জুম বেক কৰিলে হয়তো দেখা নাপাব এই চাওক এনেকা চালে আপুনি দেখাই নাপাব তো গাইস এইটো হৈছে আমাৰ গাংমৌ থানৰ পদম পুখুৰী হয় এইটো আৰু ইয়াত ডাঙৰ মাছ আছে লগত মোৰ লগত আহিছে পংকজ হাই এয়া হৈছে পংকজ বেংকিং মেনেজাৰ এইবিলাক ভিডিও নকৰে হলে মই ভিডিও টানাই দিছো ইয়াত চাওক পদম পুখুৰী পদম ফুল ফুলি আছে
সৰু সুৰাকৈ ফুলিছে বৰ্তমান ফুলা নাই চাওক কদম ফুলৰ কলি মই দেখাই দিছোঁ খুব ধুনীয়া হৈছে কিন্তু দেই কদম ফুলৰ পুলিবিলাক তাৰপিছত ইয়াত দ আছে বহুত দ আছে গাইছ এইটো হৈছে আমাৰ পৰ্যটক আহি থকা ব্যৱস্থা কৰা ঘৰ এটা অতি সুন্দৰকৈ বনাইছে দুটা দৰ্জা আছে ভিতৰত কেবিন ৰুম আছে সকলো ব্যৱস্থা আছে টয়লেট বাথৰুমৰ দুই ফ্ল'ৰৰ আছে ওপৰত আছে আৰু তলত আছে তলত চাব নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব আজিলৈকে টাটা বাই বাই নেক্সট আহিম নেক্সট যদি আকৌ লগ পাম কেতিয়াবা নেক্সট যদি ক'ৰবাত ভাল জেগা এটা পাওঁ তাত ভিডিঅ' কৰিম আমি তো টাটা